এবাৰ সকলোৱে বক্তৃতা শুনিবলৈ পাব। এটা হাত চাপৰি। এয়া আপোনালোকৰ মাজত সকলোৰে মৰমৰ তথা ডিব্ৰুগড় লোকসভা সমষ্টি নিৰ্বাচিত মনোনীত প্ৰাৰ্থী ৰুৰিজ্যোতি গগৈ ডাঙৰীয়া। বীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা আমাৰ সকলোৰে মৰমৰ নেতা আমাৰ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আপোনালোকৰ সকলোৰে মৰমৰ বিধায়ক ৰেকিপুত্ৰী নাজমেট ডাঙৰীয়া, পৃথিৱীৰাজ চাফে ডাঙৰীয়া, আমাৰ কংগ্ৰেছ দলৰ অসমৰ প্ৰভাৰী, ইতিমধ্যে মঞ্চৰ পৰা বিদায় লোৱা গৌৰৱ গগৈ ডাঙৰীয়া, কংগ্ৰেছ দলৰ সন্মানীয় নেতাসকল, ইয়াত উপস্থিত থকা আমাৰ অসম জাতীয় পৰিষদৰ আমাৰ জ্যোতি গগৈ ডাঙৰীয়া আহিছে, সম্পাদক আমাৰ পাও ডাঙৰীয়া আহিছে, নৰেন্দ্ৰ কুমাৰ পাও ডাঙৰীয়া ধেমাজিৰ পৰা আহিছে, বিৰোধী ঐক্য মঞ্চৰ আন ৰাজনৈতিক দলসমূহৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, উপস্থিত এই অঞ্চলৰ আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃ, এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ মছজিদৰ সন্মানীয় ইমাম চাহাবসকল, আমাৰ মন্দিৰৰ পৰা অহা সন্মানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, যুৱ বন্ধুসকল, উপস্থিত আমাৰ এই অঞ্চলৰ অতি শ্ৰদ্ধাৰ ৰাইজ, মই সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু সকলোকে মই এই বিহুৰ সময়ত মই সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ কামনা কৰিছোঁ। সকলোৰে পৰা দোৱা বিচাৰিছোঁ যাতে অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰোঁ, অসমৰ মাটি ভেটি, অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে সদায় যুঁজি থাকিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ আৰু দোৱা সকলোৰে পৰা কামনা কৰোঁ। মই বক্তব্য দিয়াৰ আগতে আমাৰ কা আন্দোলনৰ শ্বহীদ এই ছয়গাঁৱৰ দীপাঞ্জল দাসৰ পবিত্ৰ স্মৃতিত প্ৰণিপাত জনাইছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাই এগৰাকী মহান বীৰ শ্বহীদ, তাৰ লগে লগে কা আন্দোলনৰ ৫গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰি মহান বীৰ শ্বহীদসকলৰ তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ দেশপ্ৰেমৰ যি মহানুভৱতা, জাতি প্ৰেমৰ যি চানেকি, এইবোৰে যাতে আমাৰ অসমৰ মানুহক সদায় যাতে উদ্বুদ্ধ কৰি থাকে তাকে মই কামনা কৰিছোঁ। গতিকে ৰাইজ, এইবাৰ নিৰ্বাচন আমাৰ অসমৰ মানুহৰ স্বাভিমান ৰক্ষাৰ নিৰ্বাচন। আমাৰ অসমৰ মাটিত যি সাম্প্ৰদায়িকতা সৃষ্টি কৰা হৈছে, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত বিভাজনৰ যোগেদি আমাৰ সমাজ বিপন্ন কৰা হৈছে। আমাৰ অসমৰ মানুহৰ হাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো বৰ ভেটি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আজান ফকীৰ, মাধৱদেৱে যি ভেটি কৰিছিল, সেই ভেটিক ভাঙিবৰ কাৰণে যি সাম্প্ৰদায়িক শক্তিয়ে কাম কাজ কৰি আছে, সেই শক্তিক উৎখাত কৰাৰ এই নিৰ্বাচন। আৰু সেইকাৰণে সকলোৱে মিলি এইবাৰ নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিক অসমৰ মাটিৰ পৰা পুলিয়ে ফুটাই উৎখাত কৰিব লাগিব। এইটো সময়ৰ আহ্বান, এইটো জাতীয় দায়িত্ব, সাংবিধানিক দায়িত্ব। কাৰণ নহ'লে আমাৰ দেশৰ সংবিধান নাবাচিব, গণতন্ত্ৰ নাবাচিব, আমাৰ অসমৰ মানুহৰ মাজত থকা সমন্বয়ৰ একতা নাথাকিব। এই ছয়গাঁৱৰ এই খেলপথাৰত উপস্থিত থকা সকলো ৰাইজক মই দ্বিতীয়বাৰৰ কাৰণে লগ পাইছোঁ। আৰু এবাৰ যোৱা বছৰ লগ পাইছিলোঁ, সেইবাৰো আছিল হাজাৰ হাজাৰ মানুহ, আৰু আজি দ্বিতীয়বাৰৰ কাৰণে পুনৰ আপোনালোকক লগ পালোঁ। আৰু লগ পাই এটা কথা মোৰ পুনৰ অনুভৱ হৈছে যে ছয়গাঁৱৰ মানুহে এই যিটো অসমৰ জাতীয় জীৱনত চলি থকা যিটো অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে আগৰ পৰা মাত মাতি আছিল আৰু এতিয়াও মাত মাতি থাকিব খোজে। আৰু সেইকাৰণে হাজাৰ হাজাৰ জনতাৰ
সৃষ্টি হৈছে মই ইয়ালৈ বহুবাৰ আহিছোঁ ছয়গাঁৱলৈ আহিছোঁ ছয়গাঁৱৰ এই অঞ্চলৰ এবাৰ ইয়াত অনুষ্ঠিত হোৱা আমাৰ জাতীয় বিদ্যালয় সমাৰোহতো মই উপস্থিত আছিলোঁ ইয়াৰ পৰা অলপ আগত জাতীয় বিদ্যালয় সমাৰোহ তাতকৈ আগত এবাৰ সোণতলী চাপৰিলৈ গৈছিলোঁ গতিকে ইয়ালৈ মই প্ৰায় আহিয়ে থাকোঁ সোণতলী চাপৰি আজি য'ত সভা হৈছে সোণতলী চাপৰি যিখন হায়াৰ ছেকেণ্ডেৰী আছে উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ বিহুলৈ গৈছিলোঁ সেই বিহুতো হাজাৰ হাজাৰ মানুহ আছিল আৰু আজি পুনৰ ইয়ালৈ আহি গৰৈমাৰীলৈ পুনৰ আহি মই এটা কথা ক'ব খোজোঁ যে এই অঞ্চলৰ মানুহৰ এটা জাতীয়তাবাদী মন আছে আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সকলোৰে দায়বদ্ধতা আছে সেইকাৰণে চুকে কোণে গাঁৱে গাঁৱে জাতীয় বিদ্যালয় গঢ় লৈ উঠিছে গতিকে এই জাতিৰ প্ৰতি জাতিৰ ভাষাৰ প্ৰতি যিটো ভাল পোৱা দায়বদ্ধতা এইটো সদায় জীয়াই ৰাখিব লাগিব এইটোৱেই অসমৰ মানুহৰ শক্তি এইটোৱেই অসমীয়া মানুহৰ স্বাভিমান এই দায়িত্ব যাতে গৰৈমাৰীৰ ৰাইজে ছয়গাঁৱৰ ৰাইজে যাতে সদায় জীয়াই ৰাখে তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ ৰাইজ ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে ভূপেন বৰা ডাঙৰীয়াই ক'লে আমাৰ সন্মানীয় যিগৰাকী প্ৰাৰ্থী তেখেতেও আপোনালোকৰ লগত বহু কথা ক'লে মই আগতেও আহোঁতে বহুত দীঘলীয়া কথা কৈছোঁ ঘণ্টাই ঘণ্টাই কথা কৈছোঁ আজি বহুত দীঘলীয়া কথা নকওঁ কিন্তু আপোনালোকৰ ওচৰলৈ এটাই বাৰ্তা দিবলৈ আহিছোঁ যে ইতিমধ্যে উজনি অসমত ৰাইজৰ জনতাৰ যিটো চুনামী সেই চুনামী ইতিমধ্যে বিজেপি টচ নচ হৈছে এতিয়া ৰাইজৰ দায়িত্ব উজনি অসম খতম হৈ গ'ল শেষ হৈ গ'ল উজনি অসমত বিজেপি পদুম ফুল ভৰি গৈছে মধ্য অসমৰ নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ হোৱাটো 100% নিশ্চিত মধ্য অসমত ৰাইজে সিদ্ধান্ত লৈছে বৰাক উপত্যকাত ইতিমধ্যে কৰিমগঞ্জ সমষ্টিৰ পৰা আমাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া সাংসদ হোৱাটো প্ৰায় চূড়ান্ত হৈছে এতিয়া এইবাৰ দায়িত্ব গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে যাতে বিপুল ভোটত যাতে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াক ইয়াৰ পৰা যাতে জয়লাভ কৰোৱাৰ কথা কাৰণ আমাক কণ্ঠ লাগিব নিমাতী কন্যা বহুত দেখিলোঁ দিল্লীৰ চকুত হৈ কথা ক'ব নোৱাৰা বহুত ব্যক্তি দেখিলোঁ এনেকৈ মেৰুদণ্ড বেকা কৰি জীয়াই থকা আমাৰ নেতাক দেখিছোঁ আমাক লাগে এনেকুৱা নেতা বা এনেকুৱা নেত্ৰী যিসকলে আমাৰ ৰাইজৰ মনৰ কথা কয় ৰাইজৰ হকে যুঁজিব পাৰে ৰাইজৰ হকে যুঁজি নিজৰ অধিকাৰ আজুৰি আনিব পাৰে তেনেকুৱা নেতা আমাৰ দৰকাৰ আৰু মই ভাবোঁ যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে সেই দায়িত্ব জাতীয় দায়িত্ব পালন কৰিব পাৰিব ইতিমধ্যে অসমৰ ৰাইজৰ মাজত মীৰা বৰঠাকুৰ বুলি ক'লে সকলো মানুহে জানে উজনি নামনি সকলো প্ৰান্তৰ মানুহে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জানে বহু দিনৰ পৰা ৰাইজৰ কাৰণে যুঁজি আছে ৰাইজৰ হকে কাম কৰিছে কা বিৰোধী গণ আন্দোলনৰ সময়ত তেওঁ এগৰাকী নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল গতিকে মই আশা ৰাখিছোঁ এইগৰাকী ব্যক্তি এগৰাকী নেত্ৰী যদি লোকসভাৰ মজিয়ালৈ যায় অসমৰ কাৰণে মীৰা বৰঠাকুৰ এগৰাকী অগ্নিকন্যা হ'ব অগ্নিকন্যা হৈ দিল্লীত গুজৰি উঠিব আৰু আপোনালোকৰ ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব বান গৰাখহনীয়াৰ সমস্যাই আমাৰ এই অঞ্চলসমূহক আক্ৰান্ত কৰি থাকে সকলোৱে জানে এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে আজিলৈকে আমাৰ গুৱাহাটীৰ সাংসদ বা বেলেগৰ সাংসদে কোনো ধৰণৰ শক্তিশালী স্থিতি গ্ৰহণ কৰিব পৰা নাই আমি আন যিবোৰ সমস্যা আমি দেখিছোঁ বিশেষকৈ আমাৰ যেতিয়া কা জাপি দিয়া হ'ল সেই সময়ত কা জাপি দিয়াৰ সময়ত এই অঞ্চলৰ ৰাইজে কাৰ বিৰোধিতাৰে বিভিন্ন অঞ্চলত সংগ্ৰাম আৰম্ভ কৰিছিল আন্দোলন কৰিছিল সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্ততে কাৰ বিৰোধিতা হৈছিল কিন্তু আমাৰ জনতাৰ এই গণসংগ্ৰাম ৰাইজৰ এই প্ৰতিবাদী সংগ্ৰাম দিল্লীয়ে বা বিজেপি দলে নুশুনি আমাৰ অসমৰ ওপৰত এই জাতিভংগী এখন আইন জাপি দিলে আৰু এই আইনখন জাপি দিবলৈ যাওঁতে আমাৰ 5গৰাকীকৈ মানুহক গুলীয়াই হত্যা কৰিলে গতিকে এই কথাবোৰ ৰাইজে পাহৰি যোৱা নাই সেইকাৰণে ৰাইজক মই আহ্বান জনাইছোঁ অহা 7 তাৰিখে যেতিয়া আপোনালোকে সকলোৱে
ইভিএমৰ মেচিনৰ সন্মুখত যেতিয়া থিয় হ'ব তেতিয়া লগে লগে ৰাইজে মনত পেলাব লাগিব অসমৰ মানুহক কৰা বিজেপি দলৰ যি অন্যায় কা জাতি আমাক অন্যায় কৰিলে এই জাতীয় অন্যায়ৰ কথা ভাবি ৰাইজে ভোটদান কৰিব লাগিব 5গৰাকী মানুহক গুলীয়াই হত্যা কৰিলে এই যে জাতিত কৰা যি অন্যায় এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে অহা 7 তাৰিখে ভোটদান কৰিব লাগিব গতিকে এইবাৰ এই নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত আমাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াৰ যুঁজ নহয় যুদ্ধ নহয় এইবাৰ এই নিৰ্বাচন বিজেপিৰ লগত বিজেপিৰ এই ভয়াৱহ সাম্প্ৰদায়িক নীতিৰ লগত আমাৰ জাতীয় জীৱনত কৰা অন্যায়ৰ লগত আমাৰ জনগণৰ এবাৰ পোনপটীয়া যুঁজ হ'ব আৰু এই যুঁজত ৰাইজে উত্তৰ দিব আমাক কৰা অন্যায়ৰ উত্তৰ দিব আৰু ৰাইজে ইয়াৰ প্ৰতিশোধ ল'ব গতিকে ৰাইজ এইবাৰ নিৰ্বাচনত সকলো ৰাইজে এইবাৰ অসমত সিদ্ধান্ত লৈছে যে আমি এই বিজেপি দলে যি দলে আমাৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে আমাৰ মাজত ঘৃণা বিভাজন সৃষ্টি কৰিছে আমাৰ সমাজ ভাঙি থান বান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ যি আদৰ্শ সেই আদৰ্শ নাইকিয়া কৰি সমাজ ভাঙিব খুজিছে সেই শক্তিক অসমৰ ৰাইজে উৎখাত কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে এফালে জাতিত কৰা জাতীয় জীৱনৰ অন্যায় আনফালেদি আমাৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ ইতিমধ্যে আমাৰ উপযুক্ত বক্তাসকলে ক'বৰ দৰে আগৰ চৰকাৰৰ দিনত 410 টকাৰ চিলিণ্ডাৰ এতিয়া বিজেপিৰ দিনত বাঢ়ি 1152 টকা হৈছে চাউলৰ দাম 18 টকাৰ পৰা 45 টকা হ'ল মিঠাতেলৰ দাম 110 টকীয়া মিঠাতেল এতিয়া 200 টকা পাৰ কৰিলে 3 টকীয়া নিমখ এতিয়া 30 টকা হ'ল পেট্ৰল ডিজেলৰ দাম বাঢ়ি চেঞ্চুৰী পাৰ কৰিলে দৰৱৰ দাম বাঢ়িছে তাৰ লগে লগে মাটিৰ খাজানা 5 গুণ বাঢ়িল তাৰ লগে লগে আমাৰ লাইটৰ বিল মুঠতে 9 গুণ বাঢ়িছে গতিকে এনেকৈ সাধাৰণ মানুহৰ ওপৰত খৰ কাটলৰ বোজা জাপি দি সাধাৰণ মানুহৰ ওপৰত বস্তু বাহিনীৰ দাম বঢ়াই আৰু তাৰ লগে লগে মানুহৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ কৰি মানুহক ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি লৈ যি উচ্ছেদ চলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে আগন্তুক দিনসমূহত সকলো ৰাইজে এইবাৰ ভোটদান কৰিব এইবাৰ বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে ৰাইজে সিদ্ধান্ত ল'ব গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ এটাই আহ্বান জনাইছোঁ যাতে আপোনালোকে সকলোৱে এটাও ভোট যাতে নষ্ট নকৰে এটাও ভোট যাতে কোনো কাৰণতে যাতে ইফাল সিফাল নহয় সকলোৱে যাতে এই সিদ্ধান্ত সকলোৱে ল'ব লাগিব তাৰ লগে লগে নিজে ভোট দিয়াৰ উপৰিও যাতে সকলো ৰাইজকে ভোট দিয়ায় নিজৰ ভোট নিজৰ পৰিয়ালৰ ভোট নিজৰ বংশৰ ভোট নিজৰ যিমান মিঠিৰ কুটুম আছে সকলোৰে ভোট যাতে এইবাৰ কংগ্ৰেছৰ হাতৰ চিনত যাতে সকলোৱে দিয়ায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ কাৰণ ইতিমধ্যে ইয়াত থকা ৰাইজেতো ভোট দিবই কিন্তু তাৰ উপৰিও আৰু গাঁৱে ভূঞে সিঁচৰিত হৈ থকা একেবাৰে ভিতৰৰ অঞ্চলৰ মানুহকো যাতে ৰাইজে কয় যে এইবাৰ দেশ বচাবৰ কাৰণে এইবাৰ দেশৰ সংবিধান বচাবৰ কাৰণে দেশত চলি থকা অৰাজক যি পৰিস্থিতি সাম্প্ৰদায়িক যি পৰিস্থিতি মানুহক যি অত্যাচাৰ অবিচাৰ কৰিছে তাৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোটদান কৰিব লাগিব গতিকে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ অহা 7 তাৰিখে 6 গাঁৱৰ ৰাইজে বুজাই দিব যে গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে ৰাইজে মৰম কৰিলে কাৰোবাক নি পাহাৰৰ উচ্চ শিখৰত আৰোহণ কৰাব পাৰে আৰু ৰাইজে যেতিয়াই গম পায় যে সমাজক অন্যায় কৰিছে জাতিক অন্যায় কৰিছে আমাক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে তেতিয়া সেই নেতাক সেই দলক সেই সাম্প্ৰদায়িক শক্তিক পাহাৰৰ উচ্চ শিখৰৰ পৰা চুচৰাই নমাই আনি বোকাত দলিয়াই দিব পাৰে এইটো জনতাৰ শক্তি গতিকে সকলোকে আহ্বান জনাইছোঁ অহা 7 তাৰিখে যাতে
গুৱাহাটী সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে এটা শক্তিশালী বাৰ্তা যাতে প্ৰেৰণ কৰে যে নহয় আমি দেশৰ সংবিধান মানুহৰ মাজত সমন্বয় আৰু একতাৰ কাৰণে আমি ভোটদান কৰিছোঁ আৰু আমি এগৰাকী উপযুক্ত প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে আমাৰ হৈ মাত মাতিব আমাৰ হৈ যুঁজিব পাৰিব মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াক আমি শক্তিশালীভাৱে ভোট দি বিপুল বিপদত জয়লাভ কৰোৱাই দিল্লীলৈ পঠাম এইখিনিকে কৈ সকলোকে অহা 7 তাৰিখে দলে বলে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় অসম